নমস্কাৰ আজি এটা কথাক লৈ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ ভিডিঅ' বনোৱা তেনেকৈ অভ্যাস নাই মোৰ কেমেৰাৰ সন্মুখত আজি প্ৰথম আৰু এটো প্ৰথম ভিডিঅ' গতিকে যদি ভিডিঅ'টো ভাল পায় তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ প্ৰথমতে আপোনালোকক এটা সৰু ক্লিপ দেখুৱাই লৈছো চাওকচোন ক্লিপটো প্ৰথমতে তাৰ পিছত ব্যক্তিগত জীৱনত মই কৈছো যে মোৰ পত্নীয়ে মোক একেদিন জিকেটা কথা কৈছে মই ভাবু যে কোনো পত্নীৰ মনত এনেকুৱা ধৰণৰ দুখ নিদিয়ক কাৰণ মোৰ কন্যা এগৰাকী সিবিএসইৰ পৰা 98% পাৰ্চেন্টেজ লৈ তেওঁলোকৰ ৰাজনীতিৰ লগত কোনো লেনদেন নাই মুম্বাইৰ এখন ভাল ইনষ্টিটিউটত সেন্ট জেভিয়াৰ্ছত পঢ়ি এবাৰ গ্ৰেজুৱেচন কৰিছে তাই বিদেশলৈ এতিয়া এন্টাৰপ্ৰেনাৰশিপ পঢ়িব যাব মোক কালি ফোন কৰি কৈছে যে দেউতা ভৱিষ্যতে আহি আৰু অসমত কাম নকৰো দিয়া কলিতো আমাৰো কথা এনেকৈ বজাব মোৰ যিজনী ছোৱালী এন্টাৰপ্ৰেনাৰশিপ পঢ়িব যাব ওলাইছে তাই এন্টাৰপ্ৰেনাৰশিপ পঢ়ি আইটো কিবা কৰিব নহয় তেওঁ মোক কৈছে কালি দেউতা মই ঘুৰি আহি অসমত কাম নকৰো দিয়া কিয় নকৰো যে অসমত মই আহি কাম কৰিলে তো মোক এনেকৈ বজাব নহয় টিভিত গতিকে মোক কোনো চিনি নোপোৱা জায়গাত কবাত কাম কৰিম কিমান দুখ লগা কথা এই কথাবিলাক মানুহে বুজিব লাগে আমিও একজন মানুহ আমি পিতৃ আমিও কাৰোবাৰ পিতৃ কাৰোবাৰ পতি গতিকে আমাৰো এটা জীৱন আছে এই ধৰণৰ মানসিক যন্ত্ৰণা সেই ধৰণৰ পৰিয়ালবিলাকক দিব নালাগে ভিডিঅ' ক্লিপটো চালে এতিয়া চাব তেখেতে সংবাদ মাধ্যমযোগে ক'লে যে এইকেইদিন তেখেতৰ পত্নী আৰু জীয়ৰীয়ে কিছুমান কথা কৈ আছে তেখেতক আৰু তেখেতে মনত অত্যন্ত দুখ পাইছে নিশ্চয় দুখ পাবয়ে যেতিয়া এজন মানুহক বিনা প্ৰমাণে বিনা প্ৰুফে যদি তেখেতক ধৰক এক প্ৰকাৰ চুৰ সজোৱা হয় তেতিয়া হলে নিশ্চয় তেখেতৰ ঘৰৰ পৰিয়াল বা তেখেতে দুখ পোৱাটো স্বাভাৱিক এইটো সকলোৰে হ'ব সকলোৱে দুখ পাব এতিয়া কথা হল হিন্দীত এষাৰ কথা আছে जब अपना बच्चा रोता है तब दिल में दर्द होता है और जब दूसरों का बच्चा रोता है तब सिर में दर्द होता है তেনেকুৱা কথা হৈছে তেখেতসকলৰ কিয় তেনেকুৱা কথা কিয় হৈছে বুলি মই কৈছো চাওক তেখেতসকল আমাৰ অসমৰ অভিভাৱক মন্ত্ৰী মানে অভিভাৱক সকলো আমাৰ যি দুখ কষ্ট থাকে বা আমি যি সুবিধাসমূহ নাপাওঁ সেই সকল সুবিধাৰ তেখেতসকলে আমাক যোগান ধৰিব পাৰে ইচ্ছা কৰিলে পাৰে আৰু সেইবোৰ তেখেতে নকৰে বা কিছু প্ৰকাৰে কৰে যদিও ভালকে নকৰে গতিকে তেখেতসকলে আনৰ দুখত দুখী নহয় বুলি মই কৈছো চাওক তেখেতসকলে আজি দুখ পাইছে তেখেতৰ সহধৰ্মিনী আৰু জীয়ৰীয়ে দুই একাৰমান কথা কোৱাৰ লগে লগে তেখেতৰ বুকুত খুন্দি আছে বুকু বিষাইছে কিন্তু যেতিয়া আপোনাৰ মোৰ দৰে মানুহৰ মোৰ দৰে অসমবাসী মানুহৰ সহধৰ্মিনী চৰকাৰী মেডিকেলত চিকিৎসাৰ অভাৱত ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰে আৰু চিকিৎসাৰ অভাৱত বিছনাত পকাই থাকে এইফালে ডক্টৰে কয় পৰীক্ষাটো সোনকালে কৰি আনক ঔষধখানি সোনকালে আনক কিন্তু ধনৰ অভাৱত আমি কি কৰিব লাগে আয়ুষ্মান ভাৰতৰ কাউণ্টাৰত ঘণ্টা ধৰি থিয় হৈ থাকিব লাগে আৰু যেতিয়ালৈ আমি আয়ুষ্মান ভাৰতৰ কামখিনি কৰি আনি ডক্টৰৰ ওচৰত পৰীক্ষা বা ঔষধখানি আনিব পাৰো তেতিয়ালৈকে আমাক 3-4-5 ঘণ্টা গুচি যায় আৰু তেতিয়ালৈ আমাৰ দৰে মানুহবিলাকৰ সহধৰ্মিনীবিলাকৰ অৱস্থা কাহিল হৈ যায় আৰু কিছুমান মৃত্যুমুখত পৰে তেতিয়া কিন্তু এই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাহঁতৰ দৰে মানুহৰ বা তেখেতসকলৰ পত্নীৰ বুকু নিবিষায় দুখ নালাগে তেখেতসকলৰ মনত যেতিয়া আপোনাৰ মোৰ দৰে সন্তানে মেডিকেলৰ বিছনাত পৰি থাকে ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰো আৰু অভিভাৱকে পিতৃ-মাতৃয়ে সোশ্যাল মিডিয়াৰ সন্মুখত হাতজোৰ কৰিব লগা হয় কিছু সহায়ৰ বাবে তেতিয়া কিন্তু তেখেতসকলৰ মনত দুখ নালাগে বা বুকু নিবিষায় যেতিয়া আপোনাৰ মোৰ দৰে মানুহৰ ছোৱালী 4 কিলোমিটাৰ 5 কিলোমিটাৰ দূৰৰ পৰা কলেজৰ পৰা স্কুলৰ পৰা সাইকেল চলাই আহি গৰমত মুখ ৰঙা পৰি যায় দেহা কলা পৰি যায়
তেতিয়া কিন্তু এই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাহঁতৰ বা তেখেতসকলৰ সহধৰ্মিনীৰ বুকু নিবিষায় বা মনত দুখ নাপায়। আৰু এটা ডাঙৰ কথা এইকেইদিন হৈ আছে, আজি ৩-৪ মাহ ধৰি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতসকলে ইমানেই অত্যাচাৰ কৰি আছে। তেখেতক অত্যাচাৰৰ কথা মই নকওঁ বাৰু, গৌৰৱ গগৈ ডাঙৰীয়া এজন বিৰোধী দলৰ দলপতি বা ৰাজনীতিকভাৱে তেখেতক হয়তো অত্যাচাৰ কৰিব পাৰে বা তেখেতেও হয়তো কৈছে, কাৰোবাক কৈছে, কিন্তু তেখেতৰ সহধৰ্মিনীক যে এই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাহঁতৰ দৰে একাংশ ৰাজনীতিক নেতাই, সৰু সুৰা মানুহ নহয় তেখেতসকল, মন্ত্ৰী বা ৰাজনীতিক নেতাই গৌৰৱ গগৈৰ পত্নীক যেতিয়া মানসিকভাৱে হাৰাশাস্তি কৰি আছে বিভিন্ন সংবাদ মাধ্যমৰ সন্মুখত যিকোনো কথা কয়, তেতিয়া কিন্তু তেখেতৰ মনত দুখ লগা নাই। আজি তেখেতৰ সহধৰ্মিনীয়ে দুআষাৰ দুখ লগা কথা কোৱাৰ লগে লগে তেখেতৰ মনত দুখ পাইছে, বুকু বিষাইছে, কিন্তু গৌৰৱ গগৈৰ পত্নীক আজি ৩-৪ মাহে ধৰি তেখেতসকলে মানসিকভাৱে হাৰাশাস্তি কৰি আছে, তেখেতসকলৰ মনত কিন্তু তেতিয়া দুখ নালাগে। আৰু তেখেতৰ পত্নী জুলি বৰুৱা বাইদেউৰো কিজানি দুখ লগা নাই। দুখ লাগিলে নিশ্চয় ক'লে হয় যে এইগৰাকী মহিলাক এনেধৰণে হাৰাশাস্তি কৰি থাকিব নাপায়, আপোনালোকে এইবোৰ কথা বাদ দিয়ক। আজি যি ধৰণে তেখেতৰ মনত দুখ লাগিছে, তেখেতে কৈছে, সেই কথাখিনি তেতিয়াও তেখেতে ক'ব লাগিছিল বা কোৱাটো দৰকাৰ আছিল এগৰাকী শিক্ষিত নাৰী বা অসমৰ এগৰাকী মন্ত্ৰীৰ পত্নী হিচাপে। গতিকে এইখিনি কথা ক'লোঁ, মনত কিছুমান কথা কওঁ বুলি আওৰাই থকা যায়, কোৱা নাছিলোঁ বা আমি ভিডিঅ' নবনাওঁ। আজি এটা সাহস গতাই ভিডিঅ' এটা বনাই দিওঁ, যিহেতু প্লেটফৰ্ম আছে। গতিকে যদি কথাখিনি মোৰ ভাল হৈছে, ভাল পাইছে, আপোনালোকে সহযোগ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।